সকললৈ স্বাগতম জনাইছো স্পিৰিট মই কন্দৰ্প গগৈ এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰু বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে দুই যুৱক যুৱতী সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু জনাইছো এই মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী মেজিক বাহন আৰু কেটিএমৰ মাজত মুখামুখি সংঘৰ্ষ বাইক আৰোহীক 100 মিটাৰ পৰ্যন্ত চচুৰাই নিলে তীব্ৰবেগী মেজিক বাহনে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছে দুই যুৱক যুৱতী আহতজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ধনঞ্জয় জেন্না বুলি জানিব পৰা গৈছে আহত যুৱকজনৰ নাম ৰাইজে কৰায়ত্ব কৰিছে মেজিক চালকক ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে জনাই আছো বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ পথ দুৰ্ঘটনা বঙাইগাঁৱত মেজিক আৰু কেটিএমৰ মাজত মুখামুখি সংঘৰ্ষ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে যুৱক যুৱতী আৰু সংকটজনক অৱস্থাত যুৱকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা জনাই আছো বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী মেজিক বাহন আৰু কেটিএমৰ মাজত মুখামুখি সংঘৰ্ষ আৰু বাইক আৰোহীক 100 মিটাৰ পৰ্যন্ত চুচুৰাই লৈ যায় কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক 100 মিটাৰ পৰ্যন্ত চুচুৰাই লৈ যায় তীব্ৰবেগী মেজিক বাহনে আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছে দুই যুৱক যুৱতী আহত যুৱক যুৱতীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু আহত যুৱকজনৰ নাম জনাইছো ধনঞ্জয় জেন্না তেওঁৰ নাম ৰাইজে কৰায়ত্ব কৰে মেজিক চালকক আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে বাইকেৰে আহি আছিল কেটিএম বাইকেৰে আহি আছিল ৰাস্তাৰে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ আহি থকা সময়তে তীব্ৰবেগী মেজিক বাহনে মুখামুখি খুন্দা মাৰে বাইক আৰোহীক 100 মিটাৰ পৰ্যন্ত চুচুৰাই লৈ যায় তীব্ৰবেগী মেজিক বাহনে আৰু এই ঘটনা বঙাইগাঁৱত সংঘটিত হৈছে পুনৰবাৰ জনাইছো বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী মেজিক বাহন আৰু কেটিএমৰ মাজত মুখামুখি সংঘৰ্ষ আৰু বাইক আৰোহীক 100 মিটাৰ পৰ্যন্ত চুচুৰাই নিলে তীব্ৰবেগী মেজিক বাহনে আৰু দৃশ্যাংশ দেখিছো মেজিকখনৰ সন্মুখৰ যি অৱস্থা একেবাৰে সন্মুখৰ গ্লাছ ভাগি যোৱা দেখিবলৈ পোৱা গৈছে কিমান জোৰত মাৰিলে 100 মিটাৰ পৰ্যন্ত উফৰি পৰিব পাৰে কেটিএমৰ চালক অনুমান কৰক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছে দুই যুৱক যুৱতী আৰু আহতক জনাইছো যে চিকিৎসালয়লৈ লৈ যোৱা হৈছে সংকটজনক অৱস্থাত আহত যুৱকজনৰ নাম ধনঞ্জয় জেন্না বুলি জানিব পৰা গৈছে লগতে এগৰাকী যুৱতীও আছে ৰাইজে কৰায়ত্ব কৰিছে বৰ্তমান মেজিক চালকক আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে মানে এনেকা হ'ল মেজিকখন ইমান স্পীডত আহিছে তাৰ ল'ৰা ছোৱালীজন এনেকৈ আহিছিল পূৰা লাগি একদম পূৰা ছোৱালীটো ওপৰেদি পৰি গৈছে তাৰ ল'ৰাটো একদম তলত মেজিকৰ তলত একদম সোমাই চেঁচৰাই লৈ ইমান ল'ৰা যে মেজিক আছে আমি গমেই পোৱা তাৰপিছত ড্ৰাইভাৰজনক মই এনেকৈ থাপ মাৰি ধৰিলোঁ তাৰপিছত কি হ'ল লগে লগে ইয়াত খোৱাৰ পিছত মানুহজনক ইয়াত কি আছিল ল'ৰাটো যিটো মেজিকত আছিল তাক মেজিকখন উঠাই ল'ৰাটো ওলোৱা হ'ল ওলোৱাৰ পিছত তেখেতৰ চিভিলত পঠাই দিয়া হ'ল আৰু ছোৱালীজনী এতিয়া আৰোগ্য পঠাই দিয়া হৈছে ছোৱালীটো বাগৰি পৰিব নহয় গাড়ীৰ পৰা ছোৱালীটা গাড়ীৰ পৰা বাগৰি পৰি গৈছে এতিয়া তাক চুচৰি লৈছে সংকটজনক ইয়াত দেহাটো দুটানে সংকটজনক আমাৰ ৰাইজে চবে চাব লাগে আমি চবকে হেৰি কৰোঁ মানে যেন ছোৱালী আৰু ল'ৰাটো মানে খুব সুবিধা পায় আৰু ছোৱালীটা বাগৰি পৰিব নহয় গাড়ীৰ পৰা ছোৱালীটা গাড়ীৰ পৰা বাগৰি পৰি গৈছে এতিয়া তাক চুচৰি লৈছে সংকটজনক ইয়াত দেহাটো দুটানে সংকটজনক আমাৰ ৰাইজে চবে চাব লাগে আমি চবকে হেৰি কৰোঁ মানে যেন ছোৱালী আৰু ল'ৰাটো মানে খুব সুবিধা পায় আৰু ছোৱালীটা বাগৰি পৰিব নহয় গাড়ীৰ পৰা ছোৱালীটা গাড়ীৰ পৰা বাগৰি পৰি গৈছে এতিয়া তাক চুচৰি লৈছে সংকটজনক ইয়াত দেহাটো দুটানে সংকটজনক
আমাৰ ৰাইজে চবে চাব লাগে আমি চবকে হেৰি কৰোঁ মানে যেন ছোৱালী আৰু ল'ৰাটো মানে খুব সুবিধা পায় আৰু মানে এনেকুৱা হ'ল বস্তুটো মেজিকখন ইমান স্পীডত আহিছে আৰু ল'ৰা ছোৱালীজন এনেকৈ মানে এনেকৈ আহিছিল পূৰা লাগি একদম পূৰা ছোৱালীটো ওপৰেদি পৰি গৈছে তাৰ ল'ৰাটো একদম তলত মেজিকৰ তলত একদম সোমাই চেঁচৰাই লৈ আহিছিল ইমান ল'ৰা যে মেজিকে আপোনালোকৰ